সেই তথ্য মোক দিব লাগে ক'ত কিমান টকা চৰকাৰে খৰচ কৰিছে ঋণ লৈ সেই তথ্য চৰকাৰক বিচৰাৰ বাবে সদনৰ পৰা নিলম্বন হ'ব লগা হ'ল বিধায়ক আশ্ৰাফুল হুছেইন চৰকাৰে কিমান টকা ঋণ লৈছে সেই প্ৰশ্নক লৈ এক প্ৰকাৰ চৰকাৰ বিৰুদ্ধে সদনত সৰব হৈ পৰিছিল বিধায়কগৰাকী আৰু ইয়াৰ পিছতে বিধায়কগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হ'ল সদনৰ পৰা কি হাৰত ঋণ লৈছে চৰকাৰে ঋণৰ বুজা সাধাৰণ লোকৰ ওপৰত কিদৰে পৰিব সৰব হৈ বিধানসভাৰ সদনৰ পৰাই নিলম্বন হ'ল বিধায়ক আশ্ৰাফুল হুছেইন এই মুহূৰ্তত এক ব্ৰেকিং জনা বিচাৰিছোঁ বিধানসভা চৌহদত বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়ক আশ্ৰাফুল হুছেইনে কি কৈছে ঋণসমূহ কি কামত ব্যৱহাৰ কৰি আছে সেয়া চৰকাৰে আমাক জনাব লাগে চৰকাৰে কোটি কোটি টকাৰ ঋণ লৈছে সেইসমূহ ক'ত ব্যৱহাৰ কৰা হৈছে কিন্তু মোৰ প্ৰশ্নৰ উত্তৰত চালে বেৰে কোবোৱা উত্তৰ দিছে বিভাগীয় মন্ত্ৰীয়ে এই বিস্ফোৰক অভিযোগ বিধায়ক আশ্ৰাফুল হুছেইনৰ আমাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে বিত্ত বিভাগে এক প্ৰশ্ন সোধা হৈছিল লিখিতভাৱে বিত্তমন্ত্ৰী অজন্তা নেওগলৈ কিন্তু সেই উত্তৰ নাপায় সৰব হৈ পৰিল সদনত আৰু সদনৰ পৰা মুখ নিলম্বন কৰা হ'ল বছৰত ২৪,০০০ কোটি টকাৰ ঋণ লয় ৰাজ্য চৰকাৰে কিন্তু সমষ্টিলৈ আহে মাত্ৰ ১০ পৰা ২০ কোটি টকা এই অভিযোগ তুলিছে এআইডিএফৰ বিধায়কগৰাকীয়ে ঋণৰ টকাসমূহ ভাল লগা কামত ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী তথা চৰকাৰে মুখ্যমন্ত্ৰী চৰকাৰৰ যিয়ে ভাল লাগে সেই কামতে ব্যৱহাৰ কৰা হয় কিন্তু ক'ত ব্যৱহাৰ কৰা হয় বা অসমৰ জনসাধাৰণক লৈ চৰকাৰে অন্যায় কৰিছে চৰকাৰে ডিস্ক্ৰিমিনেশ্যনৰ আশ্ৰয় লৈছে অৰ্থাৎ বৈষম্যমূলক আচৰণ চৰকাৰে কৰিছে কি হাৰত ঋণ লৈ ক'ত ব্যৱহাৰ কৰিছে কেৱল ভাল লগা কামতেই চৰকাৰৰ ভাল লগা কামতেই ঋণৰ ধন অপচয় হৈছে নেকি সাধাৰণ জনতাৰ পৰা ইয়াৰ কি লাভ হৈছে এক প্ৰকাৰ এনেদৰে কেইবাটাও প্ৰশ্ন বিত্তমন্ত্ৰীক সুধিছিল কিন্তু লিখিত প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীৰ উত্তৰক লৈ সন্তুষ্ট নহ'ল বিধায়কগৰাকী আৰু এনেদৰে সৰব হৈ পৰিল চৰকাৰৰ বিৰুদ্ধে আৰু তাৎক্ষণিকভাৱে নিলম্বন কৰা হ'ল এআইডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনক অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ আজিৰ দিনটোত আমাৰ এটা প্ৰশ্ন আছিল বিত্ত বিভাগক লৈ আৰু বিত্ত বিভাগৰ এই প্ৰশ্নৰ জৰিয়তে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ যে অসম চৰকাৰে কি হাৰত ঋণ লৈ আছে আৰু ঋণসমূহ কি কামত ব্যৱহাৰ কৰি আছে কোন বিভাগত কি ধৰণে ব্যৱহাৰ কৰি আছে এই প্ৰশ্নৰ জবাব আমি মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছিলোঁ আৰু তেওঁলোকে সকলো এই ধৰণৰ উত্তৰৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকি চালে বেৰে কোবাই কোনো ধৰণৰ সুদুত্তৰ তেওঁ দিয়া নাই আৰু যি সময়ত আমি প্ৰশ্ন তুলিছিলোঁ যে অসমৰ মানুহৰ কাৰণে অসমৰ সকলো মানুহৰ কাৰণে যি ঋণ লোৱা হৈ আছে সেই ঋণসমূহ কেৱল পাৰ্টিকুলাৰ কিছুমান বিশেষ সমষ্টি আৰু বিশেষ জেগাত কিয় ব্যৱহাৰ কৰা হয় আৰু এই প্ৰশ্ন কৰাত এই বিষয়টো আমি সুদুত্তৰ মন্ত্ৰী মহোদয়ৰ পৰা বিচৰাত আমাৰ সুদুত্তৰ তেওঁলোকে দিবলৈ অপাৰগ হয় আৰু একেটা সময়ত এই বিষয় লৈ আমি আৰু অধিক সোচ্চাৰ হোৱাত আজি বিধানসভাৰ পৰা প্ৰশ্নৰ ঘণ্টাটোৰ কাৰণে আজি মোক নিলম্বন কৰিছে এই নিলম্বন হাজাৰবাৰ হ'বলৈ কোনো আফচোচ নাই আমাৰ সমষ্টিৰ জনগণৰ কাৰণে তেওঁলোকক দিয়া ৱাদাসমূহ আমি ৰাখিবলৈ ইয়ালৈ আহিছিলোঁ আমি জনগণক কৈছিলোঁ আমি তেওঁলোকৰ বিকাশৰ কাৰণে কথা কম বিকাশৰ কাৰণে কাম কৰিম আজি দেখিছোঁ যে বছৰেকত ২৪,০০০ কোটি টকা ঋণ লয় আৰু তাৰ গোটা দিয়ে ১০-২০ কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ সৰহ সংখ্যক পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে বিত্তমন্ত্ৰীৰ য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহত ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় ৰামঠঙন দিয়াইছে আৰু এটা ডিস্ক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটোৰ প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ লৈছিলোঁ আজি অন্তত সগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিস্ক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলৰ আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদিহে আপুনি বিৰোধী সমষ্টিৰ বিধায়কৰ পৰা আহিছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিপেটি কৰা নাই আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰোঁ যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু সেই ঋণ কেৱল পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম হওক অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫
আজিৰ দিনটোত আমাৰ এটা প্ৰশ্ন আছিল বিত্ত বিভাগক লৈ আৰু বিত্ত বিভাগৰ এই প্ৰশ্নৰ জৰিয়তে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ যে অসম চৰকাৰে কি হাৰত ঋণ লৈ আছে আৰু ঋণসমূহ কি কামত ব্যৱহাৰ কৰি আছে, কোন কোন বিভাগত কি ধৰণে ব্যৱহাৰ কৰি আছে, এই প্ৰশ্নৰ জবাব আমি মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছিলোঁ আৰু তেওঁলোকে সকলো এই ধৰণৰ উত্তৰৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকি চালে বেৰে কোবাই কোনো ধৰণৰ সুদুত্তৰ তেওঁ দিয়া নাই। আৰু যি সময়ত আমি প্ৰশ্ন তুলিছিলোঁ যে অসমৰ মানুহৰ কাৰণে, অসমৰ সকলো মানুহৰ কাৰণে যি ঋণ লোৱা হৈ আছে সেই ঋণসমূহ কেৱল পাৰ্টিকুলাৰ কিছুমান বিশেষ সমষ্টি আৰু বিশেষ জেগাত কিয় ব্যৱহাৰ কৰা হয়, আৰু এই প্ৰশ্ন কৰাত এই বিষয়টো আমি সুদুত্তৰ মন্ত্ৰী মহোদয়ৰ পৰা বিচৰাত আমাৰ সুদুত্তৰ তেওঁলোকে দিবলৈ অপাৰগ হয়। আৰু একেটা সময়ত এই বিষয় লৈ আমি আৰু অধিক সোচ্চাৰ হোৱাত আজি বিধানসভাৰ পৰা প্ৰশ্নৰ ঘণ্টাটোৰ কাৰণে আজি মোক নিলম্বন কৰিছে। এই নিলম্বন হাজাৰবাৰ হ'বলৈ কোনো আফচোচ নাই। আমাৰ সমষ্টিৰ জনগণৰ কাৰণে তেওঁলোকক দিয়া ৱাদাসমূহ আমি ৰাখিবলৈ ইয়ালৈ আহিছিলোঁ। আমি জনগণক কৈছিলোঁ আমি তেওঁলোকৰ বিকাশৰ কাৰণে কথা ক'ম, বিকাশৰ কাৰণে কাম কৰিম। আজি দেখিছোঁ যে বছৰেকত 24,000 কোটি টকা ঋণ লয় আৰু তাৰ গোটা দিয়ে 10-20 কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ। সৰহ সংখ্যক পুঁজি, এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে, বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ, তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহত ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় ৰামঠগন দি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন, যিটো ইনইকুৱেলিটি, এইটোৰ প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ লৈছিলোঁ। আজি অন্তত সগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলৰ আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদিহে আপুনি বিৰোধী সমষ্টিৰ বিধায়কৰ পৰা আহিছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিপেটি কৰা নাই। আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰোঁ যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু সেই ঋণ কেৱল পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে। আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম হওক।